PMC বান্ধু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। আমি বিকশিত ভাৰত গ্ৰীণ লাভ 2025 চনত অংশগ্ৰহণ কৰিছোঁ। আমি উদ্ভাৱন কৰা প্ৰকল্পটোৰ নাম হৈছে ব্লাইণ্ডিং ক্ৰেপ প্ৰজেক্ট। এই প্ৰকল্পটোৰ দ্বাৰা বহু অন্ধ মানুহৰ সহায় হ'ব পাৰে। যিহেতু অন্ধ মানুহে দেখা নাপায়, তেওঁলোকে যদি এই টুপিটো পৰিধান কৰে, তেওঁলোকৰ আগত যদি কিবা বস্তু থাকে, এই টুপিটোৱে এটা চাউণ্ড দিয়ে। এই টুপিটো চাউণ্ড দিয়াৰ কাৰণ হ'ল ইয়াত থকা আল্ট্ৰাছনিক সেন্সৰটো সেন্স কৰি বাজাৰটো বজাই দিয়ে। আন এটা বৈশিষ্ট্য হ'ল যে যদি অন্ধ মানুহ এজন ৰাতি পথলৈ ওলাই যায়, তেতিয়া যান বাহন চলোৱা মানুহজনে নেদেখিবও পাৰে। তাৰ কাৰণে পথ দুৰ্ঘটনা হ'ব পাৰে। সেই ৰোধ কৰিবলৈ এই টুপিত ৰিফ্লেক্টিং লাইট লগোৱা হৈছে। এই ৰিফ্লেক্টিং লাইটৰ দ্বাৰা ৰিফ্লেক্ট কৰা লাইটে যান বাহন চলোৱা মানুহজনৰ চকুত পৰিব যে অন্ধ মানুহ এজন খোজকাঢ়ি ক'ৰবালৈ গৈ আছে। ইয়াত এই প্ৰকল্পত ব্যৱহাৰ কৰা বস্তুবোৰ হ'ল আল্ট্ৰাছনিক সেন্সৰ